একবাৰবোৰ প্ৰশ্নকে সুধিছে কিন্তু মানে অলপ মেচিন চেচিন লগাই সুধিছে আৰু কালি ৰাতিপুৱা ঢকুৱাখানা সদৰ থানালৈ তলব হয় কৰিছিলে হয় তাৰ পৰা তোমালোকক কলৈ লৈ গ'ল? লখিমপুৰ চাৰ্কিট হাউচলৈ গৈছিলে কি সুধিলে? প্ৰশ্ন একেবোৰ তেনেকুৱা অকল মানে খালী আৰু মানে মেচিন লগাই সুধিছে আৰু এনেকৈ কথা কৈছিলোঁ নিজে কৈছোঁ এনেকৈ লাইট ডিটেক্টৰ লগাইছিল? কি মেচিন নাজানো মানে এনেকৈ আঙুলিত এনেকৈ পিন্ধাই থৈছে হাতত লগাই লৈছে এনেকৈ সুধিছে সকলোকে একেলগে জেৰা কৰিছিল? নাই বেলেগ বেলেগকৈ জেৰা কৰিছে চবক। কিমান ঘণ্টা জেৰা কৰিছিল? মোক প্ৰায় ৩-৪ ঘণ্টামান জেৰা কৰিছে তাৰপিছত বাকী কেইজনীয়ে ইমান নাই কৰা অলপ কম কৰিছে। কেইটা বজাত তোমালোকৰ আহিল? প্ৰায় 11:40-50 মানত আমি লখিমপুৰ চাৰ্কিট হাউচলৈ ওলাইছোঁ আৰু আকৌ তলব কৰিছে নেকি নটিচ? আকৌ বৰ্তমানলৈকে একো জনোৱা নাই। তেওঁলোকক সুধিলে তেওঁলোকে তদন্ত চলাই আছোঁ বুলিয়ে কয়। বাকী আৰু যিমান সোনকালে আমি কিবা এটা ৰিজাল্ট পাওঁ আমাৰ কাৰণেই ভাল হয় কাৰণ আমাৰো এতিয়া মানে অসহ্য লগা নিচিনা হৈছেগৈ আৰু একেৰাহে তালৈ গৈ গৈ এনেকৈ ইমান ঘণ্টা ঘণ্টা তাত থাকি আমাক যিমান পাৰে সোনকালে যদি আমাক মানে ন্যায়টো দিয়ে আৰু লাগিলে আমাৰজনেই দোষী হওক বা বেলেগেই দোষী হওক যাক হয় সোনকালে মানে ধৰাব লাগে আৰু সেইবোৰ তেওঁলোকে একো প্ৰকাশ কৰা নাই। তেওঁলোকে কৈছে তেওঁলোকেহে মানে তেওঁলোকৰ মতে জীয়াই আছে বুলি কৈছে যদি জীয়াই আছে যদি এনেকুৱা এটা ভেদনীয় কাম কৰি থৈ গৈছে তেনেহ'লে তেওঁৰ মোৰ দেউতা হ'লেও তেওঁক আনি যি আইনীভাৱে দণ্ড দিব লাগে সেইবোৰ দিয়ক আমাক মানে যেনে যিমান পাৰে সোনকালে মানে আমাক উদ্ধাৰ কৰিব লাগে হয় ঘটনাটো শেষ কৰিব লাগে আৰু মানে অতিষ্ঠ হোৱা নিচিনা হৈছোঁ। এইবিলাক মানে নাটক কৰি থাকিব নালাগে বুলি ভাবোঁ কাৰণ কিয় তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে তেওঁলোকে আমাক ঘৰখনকে মাৰি পেলাওক সেইটোৱে কৈছোঁ মানে কাৰণ কিয় ইমান মানুহক শাস্তি দিব নাপায় এজন মানুহকতো শেষ কৰিলে কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে তাৰ পিছতো তেওঁলোকৰ প্ৰেচাৰটো আমাৰ ঘৰখনৰ ওপৰত যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে কিবা তথ্য আছে তেওঁলোকে আমাৰ ঘৰখনৰ সম্পূৰ্ণ মাৰি পেলাওক কিন্তু আমাক ইমান শাস্তি দিব নালাগে মই সেইটোৱে অনুৰোধ জনাওঁ। সেইটোৱে তেওঁলোকক কৈছোঁ সেইটো কাৰণে তেওঁলোকে ইমান জেৰা চলাই থকাতকৈ আমাৰ ঘৰখনক শেষ কৰি পেলাওক মই সেইটোৱে জনাইছোঁ তেওঁলোকক অনুৰোধ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। হয় একেখিনি কথাকে সোধে কিন্তু পাকে পকাৰে সুধি থাকে কিজানি আমি ভুল কৰিছোঁ উলিয়াব পাৰোঁ নেকি কিন্তু আমি ভুল কৰিলেহে ক'ব পাৰোঁ আৰু আমি ইমান শাস্তি কিয় পাম ইমান ভুল এটা যদি কৰোঁ মানুহজন আমি ভুল কৰিলে তেওঁ ভুল কৰিছে তেওঁ দুখীয়ে শাস্তি পাব জেলত থাকিব আজৰি হ'ব কিন্তু আমি ইমান কষ্ট খালোহেঁতেন জানো আজি 2 মাহে হ'ব হ'ল ইমান শাস্তি আমি কিয় পাবলগীয়া হৈছে নাই এতিয়ালৈকে তেওঁলোকে আমাক এটাও প্ৰমাণ দিব পৰা নাই কাৰণ কিয় আমি কৈ আছোঁ যদি তেওঁ জীয়াই আছে উলিয়াই আনি আমাক এটা প্ৰমাণ দিয়ক নাই তেওঁক মানুহজনক তেওঁলোকে উলিয়াই নানে তাতো নাই কিন্তু তেওঁলোকে যদি জানে মানুহজনৰ লগত আমাক কথা পতাই দিয়ক আমিতো তেতিয়াও বিচাৰোঁ কিন্তু আমাক কিয় প্ৰমাণ এটা দিব নোৱাৰে। লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে কিন্তু আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ মই 12:30মান বজাত ফোন কৰিছোঁ নেকি তেতিয়া কৈছে বোলে আমাক লখিমপুৰলৈ আনিলে মই তেতিয়াহে গম পাইছোঁ যে লখিমপুৰ নিছে নেকি তথাপিও মোৰ ৰাতিপুৱাই মতাৰ কাৰণে অকণমান সন্দেহ হৈছিলে কাৰণ কিয় ঢকুৱাখানালৈ ইমান ৰাতিপুৱাই কিয় মাতিব হয়তো লখিমপুৰ নিব পাৰে বুলি মোৰ সন্দেহ হৈছিল। তেওঁলোকক কি সুধিছে গম পাইছা? তাৰ লগত সেই আপোনালোকে এতিয়া গম পাইছে মই তাৰ লগত বিশেষ কথা পতা নাই কথা কেনেকৈ কথা মানে ৰাতি 1টা বাজি গ'ল আহি ভাত পানী খাই শুওঁতেতো 2টা বাজি গ'ল সি বহুত ডিপ্ৰেশ্যনত আছিলে সেইকাৰণে কালি তাক মই ইমান কথা সোধা নাছিলোঁ। সেইটোৱে তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে গোটেই বস্তুটো 2টা টান ল'লে প্ৰথম অৱস্থাত যিটো সুনীল গগৈ মানে ডেড বডি আছিলে বুলি গম পোৱা গৈছিলে তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল জাহাংগীৰ এতিয়া দেখা গৈছে যে গোটেই বস্তুটো মানে সুনীল গগৈ কেন্দ্ৰিক এটা প্ৰৱণতা আহি পৰিছে মানে সুনীল গগৈ হত্যা কৰিছে কি জাহাংগীৰক আৰু জাহাংগীৰক হয়তো যদি হত্যা কৰিছে মানি লৈছোঁ বাৰু আৰক্ষী দৃষ্টিৰে কৈছে যে জাহাংগীৰক হত্যা কৰিছে আৰু সুনীল গগৈ কৰিছে বুলি মানে আমি ধাৰণা কৰিছোঁ তেওঁলোকৰ তদন্তৰ গতি দেখি কিন্তু এতিয়া যে সুনীল গগৈয়ে যদি প্ৰকৃততে মাৰিছে সুনীল গগৈ শাস্তি পাব লাগে আৰু প্ৰকৃত দোষীজন ওলাব লাগে। মোৰ এতিয়া মনত এটা প্ৰশ্ন হৈছে যে সুনীল গগৈয়ে যদি জাহাংগীৰক মাৰে কি কাৰণে মাৰিব কাৰণ কি মই যদি ভাবি লৈছোঁ যে সুনীল গগৈৰ লগত জাহাংগীৰৰ মানে বিত্তীয় বৃহৎ এটা লেনদেন আছিলে যিটো কাৰণে তেওঁ পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে মাৰিব তেনেকুৱা ধৰণৰ তথ্য আমাৰ হাতত নাই হয়তো আপোনাৰ হাততো নাই যে বৃহৎ এটা এমাউণ্টৰ তেওঁৰ লগত মানে আছে সেইটো নাই আৰু দ্বিতীয় কথা হ'ল কি কাৰণে মাৰিব পাৰে আৰু মানুহে বিভিন্ন ধৰণৰ কথা উলিয়াইছে যে মানে কিছুমান যিহেতু জাহাংগীৰৰ আচলতে চাৰিত্ৰিক দিশটো অলপ হেৰি আছিলে
তেওঁ এগৰাকী মহিলাৰ লগত বুদ্ধিকৰৰ এটা সম্পৰ্ক আছিলে আমি জানো। তেনেকুৱা সাহিত্যিকগতৰ প্ৰশ্ন বহুতে উত্থাপন কৰিছে, কিন্তু যিটো মানে স্থানীয় ৰাইজ বা আমি যিটো ঘূৰি পকি গম পাইছোঁ যে এই বিষটো একেবাৰে নৎসাত কৰিবলগীয়া দিশ। তৰল যুক্তি কিছুমানক লৈ হয়তো মই ভাবিছোঁ আৰক্ষী আগবাঢ়িছে নেকি, যিটোৱে প্ৰকৃত দোষীজনক কিন্তু নিৰাপদভাৱে থকাত সহায় কৰিব যেন মোৰ অনুমান হৈছে। গতিকে কিছুমান মেছেজ উলিয়াই দিয়া হৈছে সংবাদ মাধ্যমৰ সন্মুখলৈ যে আমুক হোটেলত আছিল, এতিয়াও সুনীল গগৈ এটা জিমেইলৰ পৰা কল কৰি আছে, এটা নতুন একাউণ্ট খুলিছিল। আপোনাৰ যিহেতু আপুনি লিখি আছে গোটেই বিষয়টোত, আপোনাৰ ওচৰত কি তথ্য আচলতে আমাৰ ওচৰতো আছে, কিন্তু এইবোৰ আচলতে পুৰণি তথ্য, মানে পুৰণি তথ্যত নতুনকৈ আচলতে উলিয়াই দিয়া হৈছে। সেই সময়ত আগতে কিছুমান তথ্য আছিলে যে তিনি নতুন চিম ইউজ কৰিছিলে, হয় কৰিছিলে। নতুন চিমটো কেতিয়া ইউজ কৰিছিলে, যেতিয়া চিমটো তাত বেন কৰি দিছিলে, এণ্টি কৰাপশ্যন লৈ লৈছিলে, তেওঁ যোগাযোগ কৰিবলৈ তাত ল'বই লাগিব, বিকল্প হিচাপে সেইটো উলিয়াই লৈছিলে। সেইটো উলিয়াই লোৱাকৈ এতিয়া আকৌ সেই বস্তুটো উলিয়াই আছে যে মানে নতুনকৈ আকৌ এটা চলাই আছে বুলি। যদি চলাই আছে তেওঁ ট্ৰেক কৰিব পাৰিব, ক'ৰবাত গাঁতৰ ভিতৰত সোমাই থাকিলেও তেওঁতো উলিয়াব পাৰিব। সেইটো যদি মানি লৈছে, সেইটো যদি আছেই, চিমটো পাইছেই, ডেফিনেটলি তেওঁ উলিয়াই পাৰিবই আৰু কিমান সময়। সহজ কথা, কিন্তু অসম আৰক্ষীৰ কাৰণে ইমানেই প্ৰত্যাহ্বানমূলক কেছ হৈছে, যিটো কেছৰ কাৰণে আচলতে অসম আৰক্ষী আছে মানে জনসাধাৰণৰ দৃষ্টিত একদম লজ্জানত হৈছে। তেওঁলোকে স্মাৰ্ট আৰক্ষী যিটো স্বৰূপ সেইটো কিন্তু উদঙাই পৰিছে। আপুনি এটা কথা মন কৰিব যে যিকোনো এটা হত্যাকাণ্ড হ'লে DGP নিচিনা শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলী উপস্থিত হয়, পিছদিনা তেওঁ উপস্থিত হৈছেহি, CIDৰ মুখ্য DIG তেওঁ ইয়াত উপস্থিত হৈছেহি, শীৰ্ষ আৰক্ষী বিষয়া সকলো উপস্থিত হৈছে, কিন্তু আজিলৈকে কিন্তু একো সূত্ৰ নাই। আৰু আপুনি ফৰেঞ্চিকৰ ৰিপৰ্টটো কিন্তু জনমানসৰ সন্মুখত দিয়া নাই। চাওক, ফৰেঞ্চিকৰ ৰিপৰ্টটো আমি খবৰ কৰিছিলোঁ, ফৰেঞ্চিকৰ ৰিপৰ্টটো এতিয়ালৈকে ৰাইজকো দিয়া নাই আৰু মৃতকৰ পৰিয়ালকো দিয়া নাই। মৃতকৰ বোলে জাহাংগীৰক দিছে নে নাজানো, কিন্তু যি প্ৰথমে এজাহাৰ দাখিল কৰিছিলে সুনীল গগৈৰ পত্নী তেওঁকো দিয়া নাই এতিয়ালৈকে বা অৱগত কৰা নাই। সেই ৰিপৰ্টটো কি আছে কি নাই, সেই গোটেই বস্তু দুমোজাত থকা সময়তে, এই ধৌলি কলি সময়তে তেখেতে এদিনাখনি মানে পুষ্পা গগৈয়ে এদিন চিফ মিনিষ্টাৰক লগ কৰিলে। চিফ মিনিষ্টাৰক লগ কৰি তেখেতে মানে অলপ সন্দেহ ব্যক্ত কৰিলে যে এই বস্তুটো প্ৰকৃততে হয় নহয়। তেতিয়া তেওঁ ক'লে যে আপুনি হায়দৰাবাদলৈ গ'লে চাই পাৰিব, কোনে চেলেঞ্জ কৰিবগৈ আপুনি কওক। হায়দৰাবাদত গৈ মোৰ ৰিপৰ্ট এইটো হয় নে নহয় কোনে চেলেঞ্জ কৰিবগৈ, চেলেঞ্জ কৰি কিবা পাবনে? হায়দৰাবাদে এটা FSLৰ একদম টপমষ্ট এটা অনুষ্ঠান, তাতকৈ আৰু নাই। গ'লে বাহিৰলৈ আউট অফ কাণ্ট্ৰি যাব লাগিব, তাত গৈ কোনে প্ৰত্যাহ্বানটো জনাবগৈ, কোনে ল'বগৈ। সেইটো এটা দীঘলীয়া প্ৰক্ৰিয়া আৰু এইটো মানে আচলতে মানে এটা বিভ্ৰান্ত কৰি মানে বস্তুটোক মানে গাপ দিব পৰা এটা চেষ্টা বুলি ভাবিছোঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল কি, যদি তেওঁলোকে ভাবিছেই যে মানে হত্যাকাৰী সুনীলে হয়, মই কৈছোঁ যে সুনীলক ফাঁচি দিয়ক, এইটো ৰাইজে বিচাৰে আৰু সমৰ্থন কৰিব, ৰাইজে সমৰ্থন কৰিব। কিন্তু তাৰ বিপৰীতে যদি চিম উলিয়াইছে, যদি জিমেইল খুলি আছে, যদি তেওঁলোকৰ তথ্য আছে, তেতিয়া ইমান কি সহজ কথা এটা চোৰ এটা উলিয়াত কি অসুবিধাটো আছে? আৰু অসম আৰক্ষী যে পৰাস্ত হৈছে গোটেই বিষয়টোত, এইটো দেখা পোৱা গৈছে যে 5 জুনত যিজন ফৰেঞ্চিক বিশেষজ্ঞ আহিছিলে ভাৰতবৰ্ষৰ ভিতৰত যাৰ নাম আছে, তেওঁ আকৌ বেকটো আকৌ 1 মাহৰ পিছত, এমাহ 5 দিনৰ পিছত আকৌ আহি গছৰ পাত ছিঙি আছে। আচলতে কেশৱ কুমাৰ প্ৰথম অৱস্থাত আহিছিলে, তেওঁ ৰাজ্যিক মানে ফৰেঞ্চিক এডভাইজাৰ, তেওঁ আহিছিলে সমস্ত বস্তু চুচি বাচি লৈ গৈছিলে, বস্তাত ভৰাই লৈ গৈছিলে। পৰৱৰ্তী সময়ত আকৌ আহিলে, পৰৱৰ্তী সময়ত আহি পিনি ফটো ল'লে আৰু PO ভিজিট কৰিলে, PO ভিজিট কৰি ফটো লৈ কি পালে? পাবনে এতিয়া? মানুহ তাত ঘূৰি দিলে, খোজকাঢ়ি ঘূৰি দিলে, বৰষুণ পৰিলে, গোটেই বস্তুটো কিবা হৈ থাকিলে। বাৰু ল'লে, তেওঁলোকে সুবিধাজনকভাৱে লৈছে, কিন্তু তাৰ পৰা কি ফল ওলাবনো? আগতেই যেতিয়া নোলালে, প্ৰামাণিক বস্তু থকাতেই যদি নোলালে, আৰু এতিয়ালৈ কি পাবগৈ? যদি পায়ো, এইটো কৈছোঁ আৰু 10 বাৰ ভিজিট কৰক তেওঁ, আৰু 10 বাৰ ভিজিট, কিন্তু হত্যাকাৰীজনক কিন্তু ঢকুৱাখানাবাসীৰ মাজত উলিয়াই দিব লাগিব। আপুনি এটা কথা, আপোনাৰ সংবাদ মাধ্যম বহুত দীঘলীয়া মই জানো, আজি 44 দিন হ'ল, এইটো এটা অসমৰ সংবাদ মাধ্যমৰ বাবে এটা সাংঘাতিক ধৰণৰ ইণ্টাৰেষ্টিং ষ্টৰী হোৱা নাই? এনেকুৱা এটা হত্যাকাণ্ডৰ লগত জড়িত কেছত সংবাদ মাধ্যম ওতঃপ্ৰোতভাৱে কণ্টিনিউৱাছলি লাগি থকা নজিৰ নাই অসমত। অসমত নাই 44 দিন নজিৰ নাই। সেইকাৰণে কৈছোঁ, এইটো অকল ঢকুৱাখানাবাসীৰ মান সন্মান মৰ্যাদাৰ প্ৰশ্ন নহয়, ঢকুৱাখানাবাসীৰ স্বাভিমানৰ প্ৰশ্ন নহয়। এই প্ৰশ্নটো হৈছে ঢকুৱাখানা মানে অসমৰ সাংবাদিক মহলৰ কাৰণে এটা প্ৰত্যাহ্বান। আটাইতকৈ প্ৰত্যাহ্বানটো সৃষ্টি কৰিছে কিন্তু অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে আজিলৈকে কেতিয়াও মানে হত্যাকাৰীক চিনাক্ত কৰিব পাৰে। আটাইতকৈ বা বেলেগ কথা, মুণ্ডটো ক'ত গ'ল? চিহ্ন মুণ্ডটো উঠাব কৰিব নোৱাৰিলে। যদি আৰক্ষী তথ্য মতে যদি কিছুমান বাতৰি যদি প্ৰচাৰ কৰিছে যে জিমেইল চলাই আছে, হোৱাটছআপ চলাই আছে, সহজ কথা, উলিয়াই দিয়ক। উলিয়াই দিয়া নে তাক ৰাজহুৱাভাৱে শাস্তি ওলালে মুণ্ড ওলাব। তেওঁলোকে ভাবি আছে যে সুনীল গগৈ হত্যা কৰিছে, ওলাই যাব। সুনীল গগৈ যদি হত্যা কৰিছে মাথাটো ওলাই যাব, একো ডাঙৰ কথা নহয়। কিন্তু সুনীল গগৈ কেলৈ উদ্ধাৰ কৰিব নাই? আৰু সুনীল গগৈ কেছটো বাদ দি এতিয়া এই কেছটোত লাগি থকা হৈছে। আৰু গোটেই বস্তুটো মোৰ যি ধাৰণা হৈছে, মোৰ মানে ব্যৱসায়িক যিটো জ্ঞানৰ ধাৰণা, যে কেছটো যেন বেলেগলৈ যাবগৈ। এটা কিন্তু গ'ল অলৰেডি, এটা চেপ্টাৰ বন্ধ, জয়ন্ত গোস্বামী বন্ধ, সেইটো গ'ল, সেইটো বাদ দিয়ক, সেইটো নাপায় আৰু এতিয়া আপুনি সেইটো খুচৰিলেও নাপায়। কাৰণ সেইটো খুচৰিলে আপুনি বহুত ওপৰলৈকে আহি ডাঙৰ মাছ আহিব। টোটেল 12জন মানুহৰ নাম সম্বন্ধে কিছু তথ্য হয়তো ওলাইছিলে নেকি এণ্টি কৰাপশ্যনৰ মানে তদন্তকালত। সেই 12জন মানুহ হয়তো বহুত ওপৰৰ মানুহ নেকি, সেইটো কাৰণে জয়ন্ত গোস্বামীটো ফালি পেলোৱা সম্ভাৱনা, আমি আশংকা কৰিছোঁ তেনেকুৱা হ'ল নেকি? 12জন মানুহৰ লিষ্ট পালে নেকি? সেই 12জন মানুহৰ কাৰণে বচাবৰ কাৰণে এই বস্তু এনেকৈ লৈ গ'ল নেকি? এই গোটেই বস্তুটো আমাৰ দৃষ্টিৰে কিন্তু তেনেকুৱা এনালাইচিছ কৰিছোঁ আমি। আৰু দ্বিতীয় কথা হ'ল কি, সুনীল গগৈ যদি হত্যা কৰিছে, আমাৰ এতিয়াও দাবী সুনীল গগৈ হত্যা কৰিছে, তাক বিচাৰি কঠোৰ শাস্তি দিয়ক, মই কৈ আছোঁ। কিন্তু সুনীল গগৈ হত্যাকাৰী সজাবলৈ গৈ কাৰোবাক সুৰক্ষা দিয়াটো আমি নামানিম। আমি সংবাদ মাধ্যমে আচলতে এইটো নিবিচাৰোঁ।